জোচটো আনিব লাগিল না অলপ লম্ফ জম্ফ কৰিলে জোচটো আহে নমস্কাৰ বন্ধু বান্ধৱীসকল নাই 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 হোৱা নাই তো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰি চবৰে ভাল মোৰটো ভাল সদায় নিচিনাকে জুই হৈছেনে নাই হ'লেও নাই আৰু এই কিবা ভালেই লগা নাইচোন হৈছে নাই জনাবচোন দেই কি দেখাবলৈ পাৰোঁ নাজানো আজি তথাপি নতুন নতুন কিবা বস্তু দেখাবলৈ ট্ৰাই কৰিম কাৰণ ক'তো যাব নোৱাৰি চেম বস্তুৱে আপোনালোকক দেখাব লগা হৈছে তো সেইটোৱে আৰু মছলা যিমান পাৰোঁ ডালিবলৈ ট্ৰাই কৰোঁ হ'লেও উপায় নাই চিটুৱেশ্যনটো এনেকুৱাই হৈ গৈছে ন তো একদম শেষলৈকে ভ্লগটো চাই থাকিব ঠিক আছে আৰু এনজয় কৰি যাব মই আপোনালোকক চাই এনজয় কৰি যাম আৰু আপোনালোকে মোক চাই এনজয় কৰি যাব এতিয়া মায়ে বনাই আছে ভাত দেউতাই গৈছে বাগানত আৰু মই সুপুত্ৰীয়ে নিজৰ কাম কৰি আছোঁ তথাপি ভালকৈ কৰিব পৰা নাই এতিয়ালৈকে সদায় উচ্চ চিন্তা আগত ৰাখি সহজ সৰল জীৱন যাপন কৰিব লাগে অতীতৰ কোনো ঘটনা আৰু ভৱিষ্যতৰ কোনো যোজনালৈ অযথা সময় ভাৰাক্ৰান্ত কৰিব নালাগে মায়ে লিখি ৰাখিছে মহৎলোকৰ বাণী তো সেই মহৎলোকৰ বাণী আমি উচ্চাৰণ কৰি এতিয়া মোৰ ৰুমলৈ আগমন কৰি আছোঁ দুখীয়া হৈ গৈছে ৰুমটো মানে মই নিজে ইচ্ছা কৰি ৰাখিছোঁ মই চাফ চুতৰা যিহেতু এইকেইদিন একদম কৰিব পৰা নাই তো আজিও তেনেকুৱা হৈ আছে কেতিয়াবা আমাৰ হৈ যায় লাইফটো চেটলিং হৈ যায় যোনটো পাংচুৱেলিটি থাকে যোনটো আপোনাৰ ডেইলি লাইফ থাকে সেইটোত পূৰা গড়বড়ি আহি যায় আমি সব মেক্সিমাম মানুহ পুৰা চিজিল হৈ থাকিব নোৱাৰোঁ ডিচিপ্লিন মেইনটেইন কৰিব নোৱাৰোঁ তাৰে কিছুমান পাৰে যোনবোৰ খুব বেছি ডিচিপ্লিনৰ চলে ঠিক আছে মই সেইবোৰৰ ভিতৰত একেবাৰে নপৰোঁ মোৰ সদায় মই এইটো লাইফ ভাল লাগে চেটলিং লাইফটো কিন্তু তাৰ মাজতে যেতিয়া নিজকে চাফ চুতৰা কৰি ৰাখোঁ সেইটো বেছি ভাল লাগে সেইকাৰণে মই এনেকৈ ৰাখিছোঁ এতিয়া কালি নাইবা পৰহিৰ ভিতৰত আজিৰ ভিতৰত পাৰিলে খুব বেছি ভাল হ'ব গোটেই চাফ চুতৰা কৰিম তেতিয়া যোনটো ফিলিং ন সেইটো মানে অ'চম ফিলিং কামৰ মাজত ভোক লগা স্বভাৱটো মোৰো আছে আৰু কাৰ আছে জনাবচোন মানে কমেণ্ট পাব আৰু ৰুমটো টিকুতমান চাফ কৰিলোঁ নামতে গগন ফালা বুলি কয় যে সেইটো ফালিলোঁ এতিয়া মানে কঁঠালকে খাওঁ আৰু আজি আপোনালোকে দেখিবলৈ পাব সেইটো ৰুমৰ খিৰিকীবোৰ কেতিয়াও নোখোলোঁ আমি আজি আপোনালোকে খোলাই দেখিবলৈ পাব সেয়া চাওক খুলিছোঁ এইটো অলৰেডি বহুত লেতেৰা হৈছে এইটো ৰুম চাফা কৰিলে এইটো ৰুমত আচলতে ইনভাৰ্টাৰটো আৰু ধান চাউলৰ বস্তা কিবা কিবি ৰখা হয় চবচে মজাদাৰ বস্তুটো ইয়াত থাকে সেইটো হৈছে পাৰ চাওক গুড় চিহ্ন মানে কি হৈছে জানেনে ছাবস্ক্ৰাইবাৰ হঠাতে লুপ্ত হৈছে ইউটিউব এপ্লিকেশ্যনটোত ঠিকে দেখাই আছে ছাবস্ক্ৰাইবাৰ কিন্তু YT ষ্টুডিঅ' বুলি কয় ইউটিউব ষ্টুডিঅ' আমাৰ যাৰ মানে ইউটিউব চেনেল আছে ক্ৰিয়েটৰবোৰৰ এটাকে এক্সট্ৰাকে ইউটিউব ষ্টুডিঅ' বুলি কয় সেইটো তাতে ছাবস্ক্ৰাইবাৰ ডিক্ৰিজ হোৱা দেখা গৈছে 200 300 400 500 কাবাৰ 1000লৈকে মোৰো তেনেকুৱা হৈছে 300 মান হঠাতে নোহোৱা হৈ আছে আহিব হেনো ছাবস্ক্ৰাইবাৰখিনি ঘূৰি আহিব এইটো আপডেট হওঁতে চাগে 72 ঘণ্টা লাগে নেকি মোৰ ৰুমত বস্তু এটা মানে ওপৰৰ পৰা তললৈকে নামি আহি আছে মই প্ৰথমত দেখিতো এনেকুৱা ভয় খাইছিলোঁ নহয় সাপৰ নিচিনা একদম দেখিলে আপোনালোকক বহুত বেছি ভয় খাব দেখাই আছোঁ ৰ'ব এতিয়া চিনি পাইছেনে কি হয় উই পক একদম মোৰ গোটেই ৰুমটো বৰবাদ কৰিছে গোটেই চিলিং কাঠ এভৰিথিং বৰবাদৰ পথত মানুহবোৰৰ মাথা চাগে সিহঁতৰ মাথাৰ লগত নোৱাৰিব আল্টিমেট মানে হাৰ্ড ৱাৰ্ক কৰি ডেডিকেশ্যন আৰু একদম ধৈৰ্য নাই মোৰ মানে ডিঙিটো ইমান বেছি বেয়া লাগিছে গাটো ধুই ফ্ৰেছ হৈ লওঁ তাৰপিছত লগ পাইছোঁ ঠিক আছে গা পা ধুই আহিলোঁ ফ্ৰেছ হৈ আৰু এইটো ফ্ৰক আকৌ পিন্ধিলোঁ এইটো ফ্ৰক ইমানে বেছি প্ৰিয় মোৰ আৰু ইমান বেছি পিন্ধিলোঁ এই বছৰ কিনাৰ পিছৰ পৰা বিলেচিপাৰাৰ পৰা লৈছিলোঁ দোকানৰ পৰা আৰু চবেই আপোনালোকে ইমান বেছি পচন্দ কৰিছে কি আছে মচুৰ দালি মেষ্টা টেঙাৰ পাত আৰু মাছ আৰু আছে মাছ পিটিকা আৰু তিয়হ লাবৰা 2 hours later বেছি টাইম শুব পৰা নাই 40 মিনিটমান শুইছোঁ তাৰপিছত উঠি এতিয়া চাফ চাফাই কৰিলোঁ চোতাল সাৰিলোঁ বাৰাণ্ডা সাৰিলোঁ শুকান কাপোৰখিনি ঘৰত চপাই থলোঁ এয়া ধৰিব পাৰিছেনে পিঠা খাম পিঠা টাইম এনেকৈ মায়ে নেটত বান্ধি থৈ দিয়ে ওলমাই থৈ দিয়ে তেতিয়া পানীটো নিগৰি পৰে
আগতে ঢেঁকী আছিল, চাম গাইন আছিল, এইবোৰৰ ব্যৱহাৰ উঠিয়ে গ'ল। হ'লেও কিছুমানে কৰে, যিহেতু এইবোৰ বস্তু আছে পটককৈ দেহাৰ ক্ষতি নোহোৱাকৈ ইমান বেছি কষ্ট নোহোৱাকৈ কৰিব পাৰি, সেইবোৰ সেইকাৰণে ব্যৱহাৰ কমি গৈছে। ভালেই হৈছে আমাৰ নিচিনা এলেহুৱাবোৰৰ কাৰণে। বুঢ়া বুঢ়া তুমি কথা বুলি শুনি পিঠাগুড়িখিনিতো খুন্দি হৈ গ'ল। তো এতিয়া আপোনালোকক মই এটা ইণ্টাৰেষ্টিং বস্তু জনাম। সেইটো হৈছে পিঠাগুড়িখিনি এনেকৈ ৰাখিলে য়মৰাজ অৰ্থাৎ যমৰাজে পিঠাগুড়ি চুৰি কৰি লৈ যায়। তো তাৰ কাৰণে খেৰৰ কাঠি যে আছে, সেই কাঠি এডাল ভাঙি পেলাই মাজত এনেকৈ পুতি দিব লাগে। তেতিয়া য়মৰাজে সৈন্য সামন্ত লৈ আহিলে অন্য চুৰি কৰিবলৈ সুযোগ নাপায়। বাহ, বঢ়িয়া দে। পৰিবলৈ কিয় লাগেনো? পিঠাগুড়িখিনি খুন্দি হৈ গ'ল। দেউতাই নাৰিকলখিনি ৰুকি দিলে আৰু এতিয়া পিঠা বনাই খোৱাটোহে কথা আৰু। খোৱাটো ৰাতি হ'ব, এতিয়াই নহয়। তো যেনেহ'লে মই এইখিনি সময়ত ভ্লগটো খতম কৰি দিওঁ। আজি নিদিওঁ, আজি ৰাতি খতম কৰি দিওঁ। চাওঁ আজি ল' লাইটত কেনেকুৱা ষ্ট্ৰাগল কৰি পেলাই ভ্লগটো কণ্টিনিউ কৰিব লাগে। এতিয়া মানে আগফালে বহি আছোঁ ভণ্টিৰ লগত। ভালে খোৱা মজা। এতিয়া আপোনালোকে কি বুলি কয় জনাবচোন দেই। আমি ভেন্দাই বুলি কওঁ। ভেন্দাই নে ভেন্দা? ভেন্দা ন? ৱাহ, মজা লাগিছে। দেবি দে। হৈ গ'ল। এতিয়া ৰাতি যিহেতু মোবাইলত শ্বুট কৰি আছোঁ, গোপোৱাটো ল'লাই কামি দিব। তো এতিয়া হৈ গ'ল। ৰাতি আকৌ ভালকৈ ধুম নহয়, হৈ যাব। এতিয়া পিঠাগুড়িখিনি ভাজিব আৰু মই চাই থাকিম। এইটো হৈছে আমাৰ নিশাচৰ পাৰ 24x7, মানে পাকঘৰতে থাকে। এইটো বিলিয়ে খোৱা বাতি ইয়াতে মাজতে ৰাখি দিওঁ, কাৰণ তাহাঁতৰ ভোক লাগিয়ে থাকে। খা খা। মোৰ হাত দিছে ৰে, মই ভাবিছিলোঁ ইজি বচাই। এটা এটা ভাৱ আহিছে, এটা মানে হৈ গ'ল। এতিয়া নিমখখিনি দি মইতো ভাজিলোঁ না, এতিয়া মায়ে বাকীখিনি কাম কৰিব। মই চাই থকা নাই, কিন্তু ভাজিছোঁহে। এতিয়া গৰম পানী দি গোটেইখিনি লাড্ডু বনাব, ডাঙৰ লাড্ডু এটা। সেইটো লাড্ডুৰ পৰা আকৌ টিকুট টিকুট আমি লাড্ডু বনাম। দেখ ৰহে হো ঘড়ী কি হালত, अभी बज रहा है 8:45 আৰু ইয়াতে বাজি আছে 9:45। ঠিক আছে, মানে দেউতাই খালি বেটাৰী লগাইছে, 1 ঘণ্টা আগুৱাই দিছে। 3 ৰকমৰ নাৰিকল, এইখিনি চেনি দিয়া, মাৰ আৰু মোৰ। এইটো দেউতাৰ উইদাউট চেনি। আৰু দেউতাৰ পিঠাটো এনেকুৱা টিকুটমান খাল কৰি দিছে, যাতে চিনাক্তকৰণৰ কাৰণে। আৰু লাৰু পিঠাটো বনাবলৈ সহজ, তেলৰ একেবাৰে খৰচ নাই, তাৰপিছত পেটৰ একো ক্ষতি নকৰে, খাবলৈ যে এনেকুৱা মজা লাগে। মোৰতো বুম প্ৰিয়। পিঠা হৈ গ'ল। এইখিনি দুবেলা খাব পাৰিম আৰু ভালকৈ। তো এইটো হৈছে আমাৰ খানদানী ডেক্সিটো। টিকুটমান পানী দিয়া হৈছে আৰু এখন বাঁহৰ টিকলু চালনী। আৰু এতিয়া গোটেই পিঠাখিনি ইয়াতে বিসৰ্জন দিম। ঠিক আছে, ইফালে জ্বলি থকা জুই আৰু ইফালে মই জুই। 1 2 3 এনেকুৱা লগা নাই নে? ডেক্সিটো বেছি ডাঙৰ হৈছে পিঠাকেইটাৰ তুলনাত। বাছ হৈ গ'ল। ঢাকনিখন মাৰি জুইত দিলে হ'ল। বাছ 15 মিনিটত হৈ যাব না? 10 মিনিটতে হৈ যাব। দি থকা যেতিয়াই টিকাত জুই বেছিকৈ লাগিব, তুমি পা দি আছা। মায়ে পা দি আছে। আপোনালোকে কোনে কোনে পাদে আৰু নাপাদে কমেণ্ট পাবচোন দেই। ময়ো পাদো। আৰে প্ৰাকৃতিক তাৰ নহয়, পাদিবই লাগিব, নাপাদিলে কেনেকে হ'ব? পাদা মেইন। গৰম। আজি ভ্লগটো মই কি কৰিলো হা? একো কোৱা নাই, কিবা খালো। তো টিকুটমান খানা হিচাপত মেগীকে বনালো 2 পেকেট, টিকলু ছোট পেকেটটো। এইটো খাই দিওঁ। আজি জোল বনাইছো। মায়ে এনেকে খাই ভাল নাপায়। মা জোল বনালো কাৰণে দেউতাই নাখায়, সেইকাৰণে মায়ে খাব। ভাজিয়ে খাই ভাল পায়। এদিন ভাজি বনাই খুৱাইছিলো, সেই যি খোৱালো, যি টেষ্ট পালে। এতিয়া কেৱল ভাজিয়ে খায়। এইটো বেছি ভাল লাগে নে ভাজিটো বেছি ভাল লাগে? বাহ,
আজি এইটো খাই বেছি পচন্দ কৰিছে মায়ে 9:30 মায়ে হেনো ভাত নাখায় দেউতাকে ৰাতি ভাত নাখায় তো মই টিকুটমান যা যোগাৰ কৰি পেলাই খাই দিওঁ ভাতটো আৰু আছে নহয় আমাৰ সেনাপতি আৰু মহামন্ত্ৰী দুটাক দিব লাগিল এই আলু ভাজি এই দুপৰীয়াৰ দালি আৰু তিয়হ চব্জি আৰু মাছ ইমান বেছি দীঘলীয়া হ'ব কিজানি ক্লিপখিনি মই এডিট কৰোঁতে মই ফাটিব এনেও আজি বহুত বেছি দেৰি হৈ গ'ল যেনে মই সন্ধিয়াৰ পৰা এডিট আৰম্ভ কৰোঁ যেহেতু ভাটি পেলাই ব্লগটো ফিনিশ কৰি দিওঁ তো ব্লগটো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মই ভাবাও নাছিলোঁ আপোনালোকে যে মোক ইমান বেছি ভাল পায় ইমান বেছি মৰম কৰে লাষ্ট ব্লগটোত যোৱা ব্লগটোত ইমান বেছি মৰম দিছে আপোনালোকে কি ক'ম তাৰ বিনিময়ত আকৌ এতিয়া ঠিক আছে একদম কথা ক'লে ভাল লগতে মোৰো টাটা বাই বাই বুম বুম জুই আৰু গুড নাইট চবকে আঁঠুৱাখন এতিয়া মই নোৱাৰোঁ মোক বহুত কামৰ লাগে আঁঠুৱা মেলা খোলা ভাজ কৰা কামটো কোনোবাই আঙুনাৰে কৰি দি যাওঁ